হেল্ল' গাইজ, এই মুহূৰ্তত শিক্ষা বিভাগৰ এটা বহুত গুৰুত্বপূৰ্ণ ভাল খবৰ লৈ আহিছোঁ। অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ৰাজ্যৰ লাখ লাখ ছাত্ৰ ছাত্ৰীলৈ ভাল খবৰ দিলে। মুখ্যমন্ত্ৰী এতিয়াৰে পৰা মাহে মাহে লাভ কৰিব নিযুত মাইনা আঁচনিৰ ধন। এই আঁচনিৰ জৰিয়তে একাদশ শ্ৰেণীত নামভৰ্তি কৰা ছাত্ৰীসকলে গৰমৰ বন্ধ 2টা মাহ বাদ দি বাকী মাহত 1000 টকাকৈ লাভ কৰিব। এইটো ভাল খবৰ দিলে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। ৰাজ্যৰ লাখ লাখ ছাত্ৰীলৈ ভাল খবৰ দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। চৰকাৰৰ নিযুত মাইনা আঁচনিৰ আনুষ্ঠানিকভাৱে স্বীকৃতি প্ৰদান কৰি মুখ্যমন্ত্ৰীয়ে ছাত্ৰীসকলে ইয়াৰ জৰিয়তে লাভ কৰিবলগীয়া সুবিধাৰ বিষয়ে বিতংকৈ উল্লেখ কৰে। এই আঁচনিৰ জৰিয়তে একাদশ শ্ৰেণীত নামভৰ্তি কৰা ছাত্ৰীসকলে গৰম বন্ধ 2টা মাহ বাদ দি বাকী মাহত 1000 টকাকৈ লাভ কৰিব। দ্বাদশ শ্ৰেণী শেষ নোহোৱা পৰ্যন্ত প্ৰতি মাহৰ 11 তাৰিখে লাভ কৰিব এই ধন। স্নাতক শ্ৰেণী পঢ়ি থকাসকলে 1250 টকা আৰু স্নাতকোত্তৰ আৰু BEdত নামভৰ্তি কৰা ছাত্ৰীসকলে 2500 টকা মাহেকত লাভ কৰিব। এইটো গুৰুত্বপূৰ্ণ খবৰ দিলে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। যে মুখ্যমন্ত্ৰীয়ে লগতে কয়, উচ্চতৰ মাধ্যমিকত স্কুটি লাভ কৰা ছাত্ৰীসকলে এই সুবিধা লাভ নকৰিব। কোনোবাই ইচ্ছা কৰিলে দুটাৰ ভিতৰত যিকোনো এটা সুবিধা লাভ কৰিব। সাংসদ, মন্ত্ৰী আৰু বিধায়কৰ ছোৱালীয়ে নাপাব নিযুত মাইনা আঁচনিৰ সুবিধা। ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠানৰ ছাত্ৰীয়ে এই আঁচনিৰ বাবে কৰিব নোৱাৰিব আবেদন। কিন্তু ভেঞ্চাৰ মহাবিদ্যালয়ত পঢ়া ছাত্ৰীসকলে এই সুবিধা লাভ কৰিব। বিবাহিত কলেজ এৰা ছাত্ৰীয়ে এই সুবিধা লাভ নকৰিব। কিন্তু স্নাতকোত্তৰত বিবাহিতসকলেও লাভ কৰিব এই আঁচনিৰ সুবিধা। মুখ্যমন্ত্ৰীয়ে কয়, বাল্যবিবাহ বন্ধ কৰাৰ বাবে এই ব্যৱস্থা কৰা হৈছে। এইবাৰ 60% লাভ কৰা ছাত্ৰীয়ে লাভ কৰিব স্কুটি। অহাবাৰৰ পৰা 75% লাভ কৰা সকলে লাভ কৰিব স্কুটি। নিযুত মাইনা আঁচনি এবাৰহে ফৰ্ম ভৰ্তি কৰিব লাগিব। আৰ্থিকভাৱে সবল পৰিয়ালে ইচ্ছামতে এই আঁচনি নল'বও পাৰে। 11 অক্টোবৰত এই আঁচনিৰ ধন দিয়া হ'ব। এই আঁচনিৰ বাবে 300 কোটি টকা খৰচ কৰা হ'ব। আগন্তুক 5 বছৰলৈ এই আঁচনিৰ ধন 1500 কোটি টকা হ'ব। জুলাইৰ পৰা এই আঁচনিৰ আবেদন বিতৰণ কৰা হ'ব। এইটো বহুত গুৰুত্বপূৰ্ণ ভাল খবৰ দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। মুখ্যমন্ত্ৰীয়ে কয়, ৰাজ্যৰ 40,000 ছাত্ৰীয়ে লাভ কৰিব স্কুটি। আঁচনি 5 বছৰৰ কাৰণে এনেদৰেই থাকিব। পিছলৈ ইয়াক সংশোধন কৰা হ'ব। ছোৱালীগৰাকী নিজৰ ভৰিত থিয় কৰা আৰু বিয়া পলমকৈ কৰাৰ বাবে এই ব্যৱস্থা কৰা হৈছে। জুলাই মাহত মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ত মন্ত্ৰী বিধায়কৰ উপস্থিতিত এখনকৈ সজাগতা সভা আয়োজন কৰা হ'ব। ফৰ্ম লাভ নকৰিলেও পৰ্টেলৰ পৰা ফৰ্ম লাভ কৰিব পাৰিব। এইটো গুৰুত্বপূৰ্ণ ভাল খবৰ দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। যে ৰাজ্যৰ লাখ লাখ ছাত্ৰীলৈ বহুত ভাল খবৰ দিলে। যে কলেজৰ পৰা, হায়াৰ ছেকেণ্ডেৰীৰ পৰা কিংবা বিশ্ববিদ্যালয়ৰ পৰা কিংবা BEd কলেজৰ পৰা যিবিলাক ছাত্ৰীয়ে পঢ়া শুনা কৰে এই সকলো ছাত্ৰী লাভ কৰিব এই সুবিধা। কিন্তু প্ৰাইভেট স্কুলত কিংবা প্ৰাইভেট কলেজত যিবিলাক ছাত্ৰ ছাত্ৰী হায়াৰ ছেকেণ্ডেৰী পঢ়িছে কিংবা গ্ৰেজুৱেশ্যন কৰিছে এইবিলাকে লাভ নকৰিব এই আবেদন। এইটো গুৰুত্বপূৰ্ণ ঘোষণা কৰিলে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। তো এনেকুৱা ইনফৰমেশ্যন পাবৰ বাবে কাইণ্ডলি আপোনালোকে মোৰ ইউটিউব চেনেল এডুকেশ্যনেল নিউজ 11 ছাবস্ক্ৰাইব কৰি লগতে থকা নটিফিকেশ্যন অন অপশ্যনত থাকিব। যেতিয়া মই ভিডিঅ' আপলোড কৰিব তেতিয়া আপোনালোকে পাই যাব। শিক্ষামূলক চাকৰি সম্বন্ধীয় সকলো ইনফৰমেশ্যন পোৱাৰ বাবে সদায় আপোনালোকে মোৰ লগত থাকিব। ভিডিঅ'টো চোৱাৰ বাবে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। থেংক ইউ অল অফ ইউ।